মাটি কিনা বেচা কৰোঁতে ক্ৰেতা আৰু বিক্ৰেতাই চেল এগ্ৰিমেণ্ট তথা বাইনাপত্ৰ এখন কৰিলে। তাৰ কিছুদিন পিছতে বিক্ৰেতাৰ মৃত্যু হ'ল। তেতিয়া শুনক, চেল এগ্ৰিমেণ্ট তথা বাইনাপত্ৰ কৰাৰ পিছত বিক্ৰেতাৰ মৃত্যু হ'লেও সেই চেল এগ্ৰিমেণ্ট তথা বাইনাপত্ৰখন কিন্তু বৈধ। মৃতকৰ উত্তৰাধিকাৰীয়ে সেই চেল এগ্ৰিমেণ্ট তথা বাইনাপত্ৰৰ বাধ্যবাধকতা পূৰণৰ বাবে দায়বদ্ধ। মাটি বিক্ৰীৰ বাকী কাম আগবঢ়াই নিব লাগিব। উত্তৰাধিকাৰীয়ে মৃতকৰ হৈ ৰেজিষ্ট্ৰি তথা চেল ডিড কৰি দিব লাগিব, য'ত মাটিৰ মালিকীস্বত্ব হস্তান্তৰ হয়। যদি কৰি নিদিয়ে, মাটি বিক্ৰী কৰিবলৈ অমান্তি হয়, ক্ৰেতাই প্ৰথমে এটা লিগেল নোটিছ পঠাব। তাৰ পিছতো যদি অমান্তি হয়, চিভিল কোৰ্টত স্পেচিফিক পাৰফৰ্মেঞ্চৰ ছুট এটা ফাইল কৰিব। তেতিয়া কোৰ্টে উত্তৰাধিকাৰীক বাধ্য কৰাই মাটি বিক্ৰীৰ বাকী কাম সম্পূৰ্ণ কৰিবলৈ। সদায় চেল এগ্ৰিমেণ্ট তথা বাইনাপত্ৰত এটা কথা উল্লেখ কৰিব, বিক্ৰেতাৰ মৃত্যু হ'লে বাকী কাম যাতে উত্তৰাধিকাৰীয়ে আগবঢ়াই নিয়ে আৰু এজন সাক্ষী বিক্ৰেতাৰ উত্তৰাধিকাৰীক দিব। খুবেই দৰকাৰী ৰীল শ্বেয়াৰ কৰিব। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।